নমস্কাৰ, মাইসেলফ ডিকেৰ এটি নতুন ভিডিঅ'লৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুদিন ধৰি ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ কিছু ব্যক্তিগত সমস্যাৰ বাবে। আজি এক নতুন প্ৰচেষ্টাৰে মই BIMTৰ প্ৰতিষ্ঠানত আহি পাইছোঁহি। আপোনালোকে দেখিছে মোৰ লগত আছে এই BIMT প্ৰতিষ্ঠানৰ অধ্যক্ষ মাননীয় শ্ৰীযুত নিপন ডেকা ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক আমাৰ চেনেললৈকে স্বাগতম জনাইছোঁ। এই BIMT প্ৰতিষ্ঠানটোৰ জৰিয়তে আপোনাৰ লক্ষ্য কি আছে? প্ৰথম কথা হৈছে BIMT কি? BIMT হৈছে বিমান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজি, আৰু বৰ্তমান আমি তাক শ্বৰ্টকৈ BIMT গ্ৰুপ অফ ইনষ্টিটিউট নাম দিয়া হৈছে। আৰু ই হৈছে এটা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এটা সংস্থা, মানে এটা শৈক্ষিক প্ৰতিষ্ঠান। গতিকে আমাৰ BIMT মেইন মানে যিটো আমাৰ উদ্দেশ্য হৈছে কি, আমি বিভিন্ন শিতানত শিক্ষা প্ৰদান কৰা, মানে শিক্ষা মানে এনেকুৱা ধৰণৰ ধৰক ভকেশ্যনেল হওক, একাডেমিক হওক বা স্কিলৰ হওক, গতিকে বিভিন্ন ধৰণৰ শিতানত আমি এটা সেৱা আগবঢ়াই গৈছোঁ, যিটো কোৱা হয় BIMT গ্ৰুপ অফ ইনষ্টিটিউট। গতিকে আমাৰ লক্ষ্য যে আমি এই শিক্ষাৰ জৰিয়তে বিভিন্ন গাঁও অঞ্চলৰ যিবিলাক প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকক উপযুক্ত শিক্ষা কৰি ভৱিষ্যতৰ যাতে এটা ভাল প্লেটফৰ্ম দিব পাৰোঁ, সেইটো হৈছে আমাৰ লক্ষ্য। কেনেধৰণৰ কোৰ্চ ৰাখিছে যিসকল নেকি আগ্ৰহী ল'ৰা ছোৱালী ইয়াত আহিবলৈ বিচাৰে? BIMT গ্ৰুপ অফ ইনষ্টিটিউটে বৰ্তমান এটা চেকশ্বিট 2025 প্ৰজেক্ট নামৰ এটা আমাৰ আঁচনি লঞ্চ কৰা হৈছিলে, আৰু এই আঁচনিৰ অধীনত প্ৰত্যেকটো GP, প্ৰত্যেকটো ব্লক বা প্ৰত্যেকখন জিলাৰ পৰ্যায়ৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে কালচাৰেল প্ৰগ্ৰাম আৰু স্পৰ্টছৰ আৰু লগত বিভিন্ন ধৰণৰ ড্ৰয়িং, হেণ্ড ৰাইটিং, এইবিলাক কম্পিটিশ্যন আছে, সেইবিলাকৰ জৰিয়তে তেওঁলোকে আমাৰ লগত সংযোগ কৰিব পাৰিব। আৰু তেওঁলোকৰ যিটো প্ৰশিক্ষণ ব্যৱস্থা সেইটো আমি উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি তেওঁলোকক যাতে আমি আগবঢ়াই নিব পাৰোঁ, সেইটোত আমি প্ৰচেষ্টা এটা অব্যাহত ৰাখিছোঁ। তাৰ কাৰণে মিনিমাম 6 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 19 বছৰ বয়সৰ যিকোনো শিক্ষিত ল'ৰা ছোৱালী বা স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীয়ে এই প্ৰশিক্ষণ ল'ব পাৰিব। শৈক্ষিক অৰ্হতাৰ কিবা সীমা আছে নেকি? শৈক্ষিক অৰ্হতাৰ ক'বলৈ যাওঁতে আমি যিহেতু ক'লোৱে যে অলপ আগতে যে বয়স 6 বছৰৰ পৰা আৰম্ভ কৰি 19 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। হয়, মানে ধৰক মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, BA পাছ, এনেধৰণৰ ধৰা বন্ধা নিয়ম বা সেইটো আছে। আমাৰ স্কিল ডেভেলপমেণ্টৰ যিখিনি কোৰ্চ আছে সেইখিনিৰ ওপৰত আমাৰ আছে ধৰা বন্ধা নিয়ম আছে। মানে ধৰক আপোনাৰ যদি কোনোবা নিবনুৱাই যদি কয় বোলে নাই মই এটা ভাল প্ৰশিক্ষণ লৈ এটা সংস্থাপন ল'ব বিচাৰোঁ, তেতিয়াহ'লে তেখেতৰ মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব, আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে তেতিয়া আমাৰ সেই স্কিলৰ কোৰ্চটো কৰিব পাৰিব। আৰু স্কিলৰ কোৰ্চটো কৰাৰ লগে লগে তেওঁলোকে টাটা হওক বা যিকোনো ইণ্ডাষ্ট্ৰি, ডাঙৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে তাত তেওঁলোকে এটা সংস্থাপন লাভ কৰিব পাৰিব। হয়, আমাৰ জাগীটোত যিহেতু নতুনকৈ টাটা ছেমি কণ্ডাক্টৰ হ'ব, তাত তেওঁলোকে নিয়োগ হ'ব পাৰিবনে? ইয়াতে আমি 100% বুলি এইটো কাৰণে নকওঁ, কাৰণ কেলৈ যদিও আমি এটা ব্যক্তিগত হিচাপে এইখিনি প্ৰচেষ্টা কৰিছোঁ, কিন্তু আমাক সহায় সহযোগ কৰিছে আইচেক ইউনিভাৰ্চিটিয়ে। গতিকে আইচেক ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেওঁলোকৰ যিখিনি যোগ্য ষ্টুডেণ্ট ওলাব তেওঁলোকক এটলিষ্ট মিনিমাম 10% হ'লেও মানে এটা সংস্থাপন পোৱাৰ এটা আশা দেখা গৈছে। ঠিক আছে, আপোনাক ইমানতে এৰিছোঁ। আপোনাৰ অফিচটো মই সুন্দৰকৈ দেখাম বুলি ভাবিছোঁ। অ'কে, ঠিক আছে, ধন্যবাদ। হয়, এতিয়া আপোনালোকে দেখিছে BIMT ইনষ্টিটিউটৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মিষ্টাৰ দীপাংকৰ ডেকা আৰু লগতে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ মিছেছ টুনটুন ডেকা। পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলটিকে। এই BIMT গ্ৰুপ অফ ইনষ্টিটিউটত কাম কৰি আপোনালোকৰ কেনেকুৱা লাগিছে আৰু ইয়াতে লক্ষ্য কি হ'ব আপোনালোকৰ? নমস্কাৰ, মোৰ নাম শ্ৰী টুনটুন ডেকা। পোনপ্ৰথমে মই মাইছেলফ ডিকে ইউটিউব চেনেলটো লগতে আপোনাক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। হয়, মই আজি এই কেমেৰাৰ সন্মুখত মই আহিব লগা হৈছে, আৰু মই কেতিয়াও মানে আগে পিছে অহা নাই। মই নিজকে মানে নাৰ্ভাছ ফিল কৰিছোঁ, তথাপিও আপুনি সোধা মই প্ৰশ্নটি মই উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। হয়, মই প্ৰথমে BIMT
ইনষ্টিটিউটৰ জাগীৰ পঞ্চায়তৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছোঁ হয় তাৰপিছত মই মায়ন ব্লকৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছোঁ হয় তাৰপিছত আমি মানে টিমটো ডাঙৰ বা হেৰি কৰিবৰ কাৰণে আমাৰ অধ্যক্ষ মহোদয় BIMT অধ্যক্ষ মহোদয় জিলা কোঅৰ্ডিনেটৰ হিচাপে মোক দায়িত্বটো অৰ্পণ কৰিছে তাৰপিছত মই জিলা কোঅৰ্ডিনেটৰ হিচাপে এতিয়া বৰ্তমান কাম কৰিছোঁ আৰু লগতে মোৰ সহযোগী সমধৰ জিলা কোঅৰ্ডিনেটৰ মিষ্টাৰ দীপাংকৰ ডেকাৰ লগত মই কাম কৰি খুবেই মানে ভাল অনুভৱ কৰিছোঁ আৰু তেখেতৰ লগত কাম কৰি মই বহুতে নজনা কথা জানিবলৈ পাৰিছোঁ আৰু মানে আমাৰ BIMT মানে অধ্যক্ষ মহোদয় যিটো মানে সপোনটো কাম কৰা হিচাপে তেওঁ লৈছে আমি সেই কামটোক আমি হাতত লৈ মানে ছাৰৰ সপোনটো বাস্তৱত পৰিণত কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে আহি থকা অনাগত দিনবোৰ আমি যিবোৰ নেকি কাম আমি হাতত লৈছোঁ আমি সুকলমে কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ লৈছোঁ এতিয়া মই দীপাংকৰ ডেকাৰ ওচৰলৈ আহিছোঁ আপোনালোকে হয়তো বহুতে চিনি পায় তেখেতে বহুতো দল সংগঠনৰ লগতে সামাজিক কামত ব্যস্ত হৈ থাকে আৰু লগতে এই BIMT গ্ৰুপ অফ ইনষ্টিটিউটৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এজ এ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আপোনাৰ কি অনুভৱ এই অনুষ্ঠানত জড়িত হয় নমস্কাৰ পোনপ্ৰথমে মই মাইছেল্ফ DK ইউটিউবাৰ মোৰ ভাতৃপ্ৰতিম দীপকুমাৰ ডেকালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি মোৰ বাবে এইটো এক ব্যতিক্ৰমী অনুষ্ঠান বুলি ক'লেও হয়তো ভুল নহ'ব যদিও বিভিন্ন ধৰণে বা বিভিন্ন জেগাত মই যিকোনো কেতিয়াবা মন্তব্যও প্ৰদান কৰিছোঁ কিন্তু ক'বলগীয়া হ'লে আজি তেওঁৰ যিটো পদক্ষেপ লৈ আজি আমাৰ BIMT গ্ৰুপ অফ ইনষ্টিটিউটৰ কাৰ্যালয়ত আহি আমাক এক সাক্ষাৎকাৰৰ দৰে যি তেওঁ অনুষ্ঠান পাতিবৰ কাৰণে যি চেষ্টা কৰিছে তাত আজি মই উপস্থিত হৈ নিজকে ধন্য মানিছোঁ আজি মই তেওঁক এটা কথাই এই ইউটিউব চেনেলটোৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে BIMT গ্ৰুপ অফ ইনষ্টিটিউট যিটো আমাৰ ডিভান ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকন'লজি বুলি আমাৰ যিটো সংস্থাৰ ফুল একচুৱেলি আমাৰ নেম হয় আমাৰ ফুল ফৰ্মটো হয় BIMT গ্ৰুপ অফ ইনষ্টিটিউটৰ ফুল ফৰ্ম হয় গতিকে আমি এই ইনষ্টিটিউটটোৰ জৰিয়তে আমি অলৰেডি আমাৰ অধ্যক্ষ মহোদয়ে তেওঁৰ সাক্ষাৎকাৰটো হৈ গৈছিলে যে আমি নিবনুৱাসকলক যিহেতু আমাৰ অসমত নিবনুৱাবিলাকৰ পৰিমাণটো বৃদ্ধি হৈ গৈ আছে আৰু সেই শিক্ষিত নিবনুৱাসকলক এক সংস্থাপনৰ দিশেৰে অগ্ৰসৰ কৰিবৰ কাৰণে একচুৱেলি আমাৰ ডিভান ইনষ্টিটিউটটোৱে কিছুমান কাৰ্যপন্থা হাতত লৈছে গতিকে আমি আশা কৰোঁ যে চৰকাৰে এতিয়া চাওক আপোনালোকে বিভিন্ন ধৰণৰ আজি আঁচনি ৰূপায়ণ কৰিছে বলবৎ কৰিছে আমি অলৰেডি দেখিছোঁ আজি শিক্ষিত নিবনুৱাসকলক যিটো ক'বলগীয়া হ'লে এইটো যিটো হেৰিয়ৰ আঁচনি বুলি কয় আত্মনিৰ্ভৰ অসম যিটো আঁচনি বুলি কয় অলৰেডি ফাৰ্ষ্ট পৰ্যায়ত শেষ হৈ গৈছে আৰু ছেকেণ্ড পৰ্যায়টো অলৰেডি তেওঁলোকৰ চলি আছে এতিয়া চাওক আত্মনিৰ্ভৰ অসমে এক যুগান্তকাৰী যিটো পদক্ষেপ আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে সঁচাকৈ এইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ আজি চাব পাৰে অসমখনত নিবনুৱাই ভৰি আছে আজি চাকৰিৰ পৰিমাণটো আপুনি তেতিয়াও কৈছে চাকৰিৰ পৰিমাণটো যদি আজি 2000 পোষ্ট ভেকেঞ্চি ওলায় তেতিয়াহ'লে তাৰ এগেইনষ্টত 20 লাখে হেৰি কৰে এপ্লাই কৰে তেতিয়াহ'লেতো 20,000কে দিব কিন্তু 20 লাখটো দি পেলাই কেতিয়াও গভৰ্ণমেণ্টে সেইটো 20 লাখক দিবৰ কাৰণে অসমৰ্থ এইটো নোৱাৰিব সেইটো গভৰ্ণমেণ্টক দুখী লাভ নাই গতিকে আজি শিক্ষিত যুৱক বা যুৱতীসকলৰ কাৰণে যিটো স্বাৱলম্বী দিশটো মানে গুৰুত্ব প্ৰদান কৰি যিটো আমাৰ হেৰি মানে অলপ আগতে
কৰিছিলোঁ মই যিখন আঁচনি আত্মনিৰ্ভৰ অসম সেই আঁচনিখনৰ জৰিয়তে দেখিব পাইছোঁ বহু ল'ৰা ছোৱালী আজি লাভান্বিত হৈছে তেওঁলোকে কিছুমানে গাহৰি ফাৰ্ম খুলিছে কিছুমানে হয়তো মাছৰ খেতি কৰিছে মৎস্য পালন কৰিছে কিছুমানে হয় ছাগলী ফাৰ্ম খুলিছে ঠিক তেনেকৈ গতানুগতিকভাৱে তেওঁলোকে সেই পইচাখিনি পায় তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে মানে সৰুৰ পৰাই যিকোনো কাম এটা কৰিবলগীয়া হ'লে সৰুৰ পৰাই সেইটো মানে ডাঙৰ কৰিব পাৰি সেইটোৱে মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সপোন আছে যে আজি আমাৰ ল'ৰা ছোৱালীখিনিহঁতে এনে মানে বেকাৰ নাথাকে কিবা এটা কৰ্মমুখী হওক কাৰণ সকলোতো চাকৰিটো সকলোবিলাকতো দিব নোৱাৰি গতিকে কৰ্মমুখী হওক নিজৰ ভৰিত নিজে থিয় দিয়ক আৰু তেতিয়াহ'লেতো নিশ্চয় আমাৰ অসমখন আপগ্ৰেড হ'ব ময়ো ভাবোঁ সেইটো কাৰণ ময়ো এজন নিবনুৱাবিলাকৰ ভিতৰতে এজন কৰোঁ কিন্তু যি কি নহওক ময়ো ভাবোঁ ময়ো সেই আত্মনিৰ্ভৰ অসমৰ ময়ো এজন অংশীদাৰ হিচাপে ময়ো হওঁ কিন্তু ময়ো ভাবিছোঁ ময়ো মৎস্য পালন কৰাৰ এটা পদক্ষেপ হাতত লৈছোঁ আৰু সেইমতে মই ঘৰৰ ফিচাৰী আছে ফিচাৰীত মই মাছ পালন কৰিছোঁ আৰু গতানুগতিকভাৱে ময়ো ভাবোঁ যে আজি আপুনি এটা কথা চাব যে আমি আমাৰ অসমীয়া জাতিটোৰ কিছুমান মানে ক'বলগীয়া হ'লে স্বভাৱ আছে এইটো অপ্ৰিয় সত্য যে লাজ কৰিলে কেতিয়াও কামত এতিয়া চাব আমি যদি নিজৰ পথাৰখনত আমি নিজে খেতি কৰোঁ নিজে হাল কোৰ মাৰি অলপ সেই মানে শস্য আমি উৎপাদন কৰোঁ তেতিয়াহ'লেতো বজাৰখনত আমি নিজে বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ পথাৰ আমাৰ বজাৰ যিটো আমাৰ এটা শ্লোগান আছে সেই শ্লোগানটো সদায় অটুট থাকিব এতিয়া আমাৰ যদি পথাৰত যদি ক'বলৈ গ'লে বেলেগক যদি আমি আধি চুকানি দি পেলাই কামবিলাক কৰি থাকোঁ তেতিয়াহ'লে আমাৰ পথাৰখনততো আমাৰ বজাৰখনৰ কোনো ৰহস্য বা অৰ্থ নাথাকিব হয় নে খেতি কৰি মাটিও দখল কৰি দিব পাৰে হয় এইটো চাওক আজি এনেকুৱা কিছুমান হৈ গৈছে আজি কিছুমান হৈ আছে এনেকুৱা আপুনি গম পায় যে চৰ চাপৰি অঞ্চলবিলাকত আপুনি দেখিছে যে আমাৰ মাটিবিলাক আজি চৰ চাপৰি অঞ্চলত আমাৰ মাটিবিলাক এই কিছুমান অবৈধ মানে বাংলাদেশী বাংলাদেশী অবৈধ বাংলাদেশী তাক মই স্পষ্টকৈ ভাল পাওঁ সেই অবৈধ বাংলাদেশীবিলাকে আজি তেওঁলোকে ৰাজত্ব কৰি আছে হয়নে নহয় ক'ৰবাৰ পৰা তেওঁলোকে উঠি আহে ৰাতিৰ ভিতৰত ঘৰ বনায় ৰাতিৰ ভিতৰত এনেকুৱা উদাহৰণ হৈ গৈছে আমাৰ সেই মায়ঙৰ এটা মানে দাঁতি কাষৰীয়া অঞ্চলত চাপৰিৰ ফালে হৈ গৈছে যে ৰাতিৰ ভিতৰত তেওঁলোকে ঘৰ বনাইছে তাত পানীলাও গছো মানে ৰুই বেছি দিন হোৱা নাই হয় তাত এভেকশ্যন অলৰেডি হৈ গৈছে গতিকে চাওক এনেকুৱা কিছুমান এইবিলাক কাৰ কাৰণে হৈছে আমাৰ অসমীয়া সমাজখনৰ ক'বলগীয়া হ'লে যিবিলাক আমাৰ কৰণীয় কাম সেইবিলাকৰ পৰা আমি সদায় পিছ পৰি আছোঁ যাৰ কাৰণে এই অবৈধসকলে মানে তেওঁলোকে মানে সুযোগ সুবিধা লৈ তাত মানে তেওঁলোকে মানে সেই চলচাই পঠিয়াব পৰা নিচিনা হৈ আছে গতিকে সেইটো সুবিধা সেইটো সুযোগ আমাৰ যাতে অসমীয়া মানুহখিনিহঁতে এটলিষ্ট সেইসকলক নিদিয়ে মই সেইটো অনুৰোধ জনাইছোঁ কিছুদিন আগতে আপোনাক জাৰগাঁৱত দেখিছিলোঁ দুৰ্গা মন্দিৰৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচীত আপুনি কিছু মূল্যৱান আগবঢ়াইছিলে আচ্ছা হয় একচুৱেলি মই সেইদিনাখন মানে যিটো ঘটনা ঘটিছিলে একচুৱেলি মানে হিন্দু বাংলা মানে হিন্দু মানে বেংগলী সম্প্ৰদায় আৰু এইফালে আপোনাৰ ক'বলগীয়া হ'লে হেৰি সম্প্ৰদায় এটা মুছলমান সম্প্ৰদায় এটা এই দুটা সম্প্ৰদায়ৰ মাজত মানে ঘাঁহ কাটাক কিবা কেন্দ্ৰ কৰি তেওঁলোকৰ মানে কাটা মাৰা এটা সৃষ্টি হৈছিলে সংঘাত সৃষ্টি হৈছিলে তাত মই আছিলোঁ অলৰেডি সেইদিনাখন জাৰগাঁৱৰ বজাৰৰ সমীপত যিটো প্ৰতিবাদী কাৰ্যসূচী কৰিছিলে তাত নাই কোনো ৩-৪ হাজাৰ মানুহ হৈছে অপ্ৰিয় সত্য আৰু সেই অনুষ্ঠানটিত ময়ো প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিলোঁ এজ এ হিন্দু হিচাপে মই এজন হিন্দু যুৱক হিচাপে তাত মই প্ৰতিবাদী কাৰ্যসূচীটোত দুই এটা কথা কৈছিলোঁ প্ৰথম কথাটো চাওক আজি এইখন আমাৰ অসম হৈছে শংকৰ মাধৱৰ দেশ এই অসমখন হৈছে বীৰ লাচিত বৰফুকনৰ দেশ ইয়াত মূলা গাভৰুৰ দেশ আমাৰতো ক'বলগীয়া হ'লে আমাৰ জাতিটোক বচাই ৰাখিবলগীয়া হ'লে আমাৰ জাতিটোক সুদৃঢ় কৰিবলগীয়া হ'লে আমি এই অসমখনক বৰ অসম কৰি তুলিবলগীয়া হ'লে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে আমাৰ ইয়াত সহবাস কৰিছে আৰু সকলোবিলাকক লৈ আজি বৰ অসমখন সৃষ্টি হৈছে যদি আমাৰ মাজতে যদি এনেকুৱা কাটা মাৰা হৈ থাকে তেতিয়াহ'লে বেয়া কথা আৰু সেইদিনাখন যিটো তাত চাঞ্চল্যৰ যিটো ঘটনা হৈ গৈছে এইটো অপ্ৰিয় সত্য মই ধিক্কাৰ জনাইছোঁ কিয় ধিক্কাৰ জনাইছোঁ আজি সেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে মাৰ বান্ধি তেওঁলোকে বেংগলী সম্প্ৰদায়ৰ যিকেইজন ব্যক্তিক তেওঁলোকে ঘৰত গৈ মাৰাৰ কথা মই গম পাইছোঁ এইটো আমাৰ কাৰণে এক শুভ লক্ষণ নহয় এজ এ হিন্দু ৰাষ্ট্ৰ হিচাপে এখন আমাৰ হিন্দু ৰাষ্ট্ৰ এখনতো বহিৰাগত মিয়া মুছলমানৰ দেশ নহয় এখনতো বহিৰাগত বাংলাদেশীৰ দেশ নহয় এখন হৈছে আমাৰ দেশ সেয়েহে আমি আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে সেই শিক্ষিত নিবনুৱাবিলাকক আমি অনুৰোধ জনাইছোঁ আজি এই ইউটিউব চেনেলটোৰ জৰিয়তে
জৰিয়তে আমাৰ যাতে কোনেও প্ৰকৃততে বেকাৰ বহি নাথাকে, চাকৰি পিছতো বেছি দৌৰি থাকিব নালাগে। মই এইটো স্পষ্টকৈ জনাই দিছোঁ, কাৰণ চাকৰি চাওক, আজি আগতেও কৈছোঁ যে 50টা চাকৰি ভেকেঞ্চি থাকে, তাত এতিয়া 50,000 এপ্লাই কৰে, আল্টিমেটলি কি 50জনে পাব, বাকীবিলাকেতো নাপায়। গতিকে সকলোৱে নিজকে স্বাৱলম্বীৰ দিশেৰে অগ্ৰসৰ হ'বৰ বাবে তেওঁলোকে নিজে ব্যক্তিগতভাৱে কিছুমান কৰ্মপন্থা আছে, বিভিন্ন ধৰণৰ কৰ্মপন্থা আজি আছে, সেইবিলাক ব্যৱসায় বাণিজ্যত তেওঁলোকে আত্মনিয়োগ ঘটায়, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নিজে নিজক প্লেটফৰ্মটো গঢ়ি তুলিব পাৰিব আৰু নিজৰ পথাৰখনত আমি এখন নতুন বজাৰ আমি প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম। আজি মই কৈছোঁ, আজি আমাৰ যিটো BIMT গ্ৰুপ অফ ইনষ্টিটিউট আমাৰ জাগিৰোডস্থিত অৱস্থিত, এই ইনষ্টিটিউটটোত অলৰেডি যিসকল শিক্ষিত নিবনুৱা বা যুৱক যুৱতী আছে তেওঁলোকে আহি পেলাই এবাৰ ইয়াত আমাৰ অধ্যক্ষ মহোদয়ৰ লগত আহি তেওঁলোকে কনচাল্ট হওক বা কথা বতৰা পাতক, আলোচনা কৰক যে কেনেকৈ এই ইনষ্টিটিউটটোত এডমিশ্যন ল'লে কেনেকৈ আমি পৰৱৰ্তী পৰ্যায়ত আমি মানে হেৰি হ'ম, স্বাৱলম্বী দিশেৰে অগ্ৰসৰ হ'ম। তেতিয়া নিশ্চয় আমাৰ অধ্যক্ষ মহোদয় মাননীয় শ্ৰীযুত নিপন ডেকা ডাঙৰীয়াই সেই সম্পৰ্কে তেওঁলোকৰ লগত কথা পাতিব, মত বিনিময় কৰিব, তেতিয়াহে হ'ব, হয়নে নহয়? আজি আমাৰ যদি অসমীয়া ল'ৰা ছোৱালীবিলাক যদি কৰ্ম নকৰি চাকৰি পিছত ঘূৰি থাকে, তেতিয়াহ'লে যদি বেকাৰ বা যিটো হ'বলগীয়া হ'লে নিবনুৱা সংখ্যাটো ক্ৰমাৎ বৃদ্ধি হৈ গৈ থাকিব। কাৰণ আমি নিজকে প্ৰতিষ্ঠিত কৰি তুলিবলগীয়া হ'লে আমি সদায় কৰ্মমুখী হ'ব লাগিব, কাৰণ কৰ্মহে হৈছে ধৰ্ম। গতিকে কৰ্মক আমি আত্মপ্ৰকাশ কৰাব লাগিব, আমি আত্মপ্ৰকাশ ঘটাব লাগিব কৰ্মটো, তেতিয়া আমি নিশ্চয় এক সুফল পাবৰ কাৰণে আমি সক্ষম হ'ম। ধন্যবাদ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি পোনপ্ৰথমে আমাৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আপোনালোকক চেনেলৰ পৰা বিদায় লৈ আপোনালোকে বহুমূলীয়া সময় দিয়াৰ কাৰণে ধন্যবাদ। আপোনাকো আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা আমাৰ কোনটো হৈ মই ভাল পোৱাই দিছোঁ, কাৰণ যিহেতু তেওঁ মানে অলপ অসুস্থ হিচাপে আজি তেওঁ এই প্ৰগ্ৰেমটোত উপস্থিত থাকিবলগীয়া হৈছে। অলৰেডি জ্বৰ আৰু মাথা বিষৰ লগতে কাহৰ মানে অলপ মাত্ৰাটো বৃদ্ধি হৈ আহি আছে, সেয়েহে আমি তেওঁৰ হৈ আৰু আমি দুয়ো একেলগে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সুস্বাস্থ্য সদায় গৰাকী হৈ থাকক আপুনি, আৰু লগতে যিসকল নতুনকৈ এই চেনেল চাইছে বা মাইছেল্ফ DK যিটো ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে স্কিপ কৰিছে, তেওঁলোকক আমি এই মানে তেওঁৰ চেনেলটোত এটা মানে কি ক'ম, কাষতে যে থাকে বেল আইকনটো, সেইটো টিপি পেলাই ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আশা কৰোঁ মাইছেল্ফ DK ফালৰ পৰা সদায় নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰত মানে তেওঁ মানে আগবঢ়াবৰ বাবে সক্ষম হ'ব। ধন্যবাদ।